হয় আপোনালোকে দেখিছে এই ডিমিলা নদীৰ এইটো এটা আমাৰ উন্মুক্ত মথাউৰি এই মথাউৰিটো আজি ভঙা মথাউৰি নহয় 2004 চনতে এই মথাউৰিটো উন্মুক্ত হৈছিল সেই সময়ত আমাৰ মন্ত্ৰী আছিল জয়নাথ শৰ্মা ডাঙৰীয়া তো তেতিয়াৰ পৰা আজি 2024 21 বছৰ 21 বছৰে আমাৰ এই মথাউৰিটো উন্মুক্ত হৈয়ে থাকিল আমাৰ বাৰিষা হোৱাৰ লগে লগে ইয়াত এখন আমাৰ দলং আছে নৈত সেই দলংখনত জাবৰ জোথৰ বাঁহ বেত কিবা কিছু লাগি পেলাই পানীটো বন্ধ হৈ যায় বন্ধ হৈ পেলাই এইফালে নদী বৰাবৰ সোঁত বয় আৰু লগে লগে আমাৰ এই যিখন বাঁহৰ দলং আমাৰ যাতায়াতৰ পথ এই বাঁহৰ দলংখনো আমাৰ উটুৱাই লৈ যায় তো তাৰ ফলত আমাৰ ইয়াৰে 5-6খন গাঁৱৰ যি স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে ইয়াতে আমাৰ পশ্চিম লুকুৰা হাই স্কুল আছে বা আনন্দৰাম বৰুৱা একাডেমি আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা একাডেমি আছে তো তাত আমাৰ ইয়াৰে ল'ৰা ছোৱালীখিনি পঢ়ে আৰু লগে লগে যেতিয়া এই দলংখন বিফল হৈ যায় বিফল হৈ যোৱাৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যাব নোৱাৰে দুমাহ তিনিমাহ ঘৰতে পঢ়ি থাকিবলগীয়া হয় তাৰ ফলত আমাৰ শৈক্ষিক দিশৰ পৰা আমি যথেষ্ট পিছ পৰি আছো আৰু এই 21টা বছৰে আমি ক'ত নগলো সবতে গৈছো আমি বিভাগীয় কৰ্তৃপক্ষ হওক ডিসি অফিস হওক চক্ৰ বিষয়া অফিস হওক পঞ্চায়ত ব্লক সকলোতে আমি গৈছো সকলোকে আমি আবেদন নিবেদন কৰিছো সকলোকে আমি অৱগত কৰিছো কিন্তু কাৰো পৰা আমি একো হেই পোৱা নাই সহায় পোৱা নাই ইয়ালে ইভেন কোনো এজন মন্ত্ৰী এমএলএ বিষয়া কোনো এজন ইয়ালে আনিব নোৱাৰো আধাৰলে আহে হ'ব মই চাই দিম সেই বস্তুটো হেনেকা কৰি পেলাই গাপ দি থৈ দিয়ে বিনন্দ কুমাৰ শইকীয়া আছিল প্ৰথমতে তাৰ পিছত আমাৰ ৰাজবংশী পৰমানন্দ ৰাজবংশী ছাৰ আহিলে তো গোটেই কেইজনকে মই অৱগত কৰিছো মই এজন তৃণমূল পৰ্যায়ৰ মই এজন পাৰ্টিৰে কৰ্মকৰ্তা তো সেই তৃণমূল পৰ্যায়ৰ পৰা মই যাক ক'ব পাৰো কথাখিনি যাক ৰিপৰ্ট কৰিব পাৰো তেওঁলোকক মই জনাইছো ইতিমধ্যে মই ইএনডিৰ অফিচাৰৰ লগত কথা পাতিছো পঞ্চায়ত ব্লক পৰ্যায়ৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছো সকলোৱে কৈছে যে আমাৰ হাতত ফান্ড নাই আমি এই কামটো কৰিব নোৱাৰো হয় ফান্ড নাই আপোনালোকেতো ওপৰ মহললৈ আপোনালোকে এইটো অৱগত কৰিব পাৰে বা মেইল যোগে হওক আজিকালি ডিজিটেল জামানা ডিজিটেলি হওক আপোনালোকে এইটো ফৰৱাৰ্ড কৰিব পাৰে ফৰৱাৰ্ড কৰি এটা সলিউশন ওলাব পাৰে তো আমি এইটোৱে বিচাৰিছো যে এই যিটো উন্মুক্ত মথাউৰি আমাক অতি শীঘ্ৰে স্থায়ী সমাধান লাগে স্থায়ী সমাধান আমাক কৰি দিব লাগে ইয়াত হয়তো আপোনালোকে সুইচ গেট দি দিয়ক নহলে আপোনালোকে মথাউৰি নিৰ্মাণ কৰি দিয়ক হেপিনে ইৰিগেশ্যনৰ সুইচ গেট আছে সেইটো আপোনালোকে চলিব পৰা কৰি দিয়ক আৰু অন্যথা যদি আপোনালোকে চৰকাৰী পক্ষৰ পৰা একো কৰিব নোৱাৰে তেতিয়া হলে আমি আমাৰ গাঁৱৰ সকলো গাঁৱৰ মানুহে আমি চান্দা বৰঙণি উঠাই দান বৰঙণি উঠাই আমি বান্ধি দিবলৈ বাধ্য হৈ যাম এইবিলাক আমাৰ বাঁহ বেতখিনি গাঁৱৰ ওচৰ পাজৰ গাঁৱৰ পৰা আমি 2-এডালকে বাঁহ বেত উঠাইছো আৰু লগতে আমাৰ যিখিনি ব্যৱসায় বাণিজ্য কৰা ল'ৰা আছে তেওঁলোকৰ পৰা আমি কালেকশ্যন কৰিছো কালেকশ্যন কৰি পেলাই ৰছী চচি কিবা কিবি যিখিনি আনিবলগীয়া বস্তু ইয়াতে বহুত বস্তু লাগে ৰছী লাগে বা বাঁহ লাগে কিছুমান বাঁহ কিনিব লাগে সকলো সবৰে ইমান বাঁহ নাথাকে কাৰণ ইয়াতে 180ডাল বাঁহ ইতিমধ্যে আমি এটা খৰচ কৰিলো এতিয়ালে দলংখন শেষে হোৱা নাই আৰু এটা ওপৰত আৰু এটা হেৰি দিব লাগিব আচ্ছা বেমাৰ আজাৰ হলে বাৰিষা সময়ত বেমাৰ আজাৰ হলে এই দলঙৰ গাড়ী চাই নাথাকে কেনেকৈ বানপানী বেছি হলে আপোনাৰ ভেলেদি যায় নহলে আপোনাৰ কাণত লৈ পেলাই পাৰ কৰিব লাগিব এই 5খন বাঁহৰ দলঙৰ মাজত দুদুৰীয়া গাঁওখন স্থাপিত হৈ আছে আজিৰ দিনত লাজ লাগে ক'বলৈ আজিৰ এই ডিজিটেল দিনত 5খন বাঁহৰ দলঙৰ মাজত দুদুৰীয়া গাঁওখন স্থাপিত হৈ আছে তাই অনুৰোধ জনাইছো আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ক এইটো আমাৰ বৃহৎ সমস্যা এইটো সমস্যা সমাধান কৰি দিলে আমাৰ এই যি 20 বছৰ 21 বছৰে আমাৰ যি গাঁওসমূহ পিছ পৰি গ'ল আকৌ অৰ্থনৈতিকভাৱে তেওঁলোকে আগবাঢ়িব বুলি মই আশা কৰিছো